সেইবিলাকক সংৰক্ষণ কৰি ৰক্ষণাবেক্ষণ কৰি সমাজত সকলোৱে যাতে সুস্থিৰ আনন্দ আৰু উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত প্ৰকৃতিও আমাক সহযোগ কৰক, প্ৰকৃতিও আমাক অৱদান দিয়ক, এই ক্ষেত্ৰত সদায় আগৰণুৱা হিচাপে আগবাঢ়ি আহিছে। আমাৰ আদিবাসীসকলে গছক পূজা কৰে, জল জংঘলক পূজা কৰে, পাহাৰ পৰ্বতক পূজা কৰে। এই কাৰণে পূজা কৰে, সেইবিলাক ৰক্ষা থাকিলেহে আমি মানৱ জাতি সদায় উন্নতিৰ জখলাত আগবাঢ়ি যাব পাৰিম। আমাৰবিলাকে কেৱল মানৱ সমাজক উন্নতিৰ দিশত আগবঢ়াই নিবৰ কাৰণে প্ৰাকৃতিক সংৰক্ষণ কৰাই নহয়, আৰ্থ সামাজিকৰ ক্ষেত্ৰতো আমি আদিবাসীসকলে যি অৱদান, ভাৰতবৰ্ষৰ লগতে বিশেষভাৱে আমি অসমত বসবাস কৰা অসমীয়া এজন হিচাপে অসমত যিটো আমাৰ অৱদান আছে, এয়া কোনোবাই মানক নেমানক, কিন্তু ইতিহাসে মানিবলৈ বাধ্য হ'ব যে চাহ জনগোষ্ঠী আদিবাসীসকলে চাহ বাগিচাৰ জৰিয়তে অসমৰ অৰ্থ সামাজিকৰ ক্ষেত্ৰত যি অৱদান আগবঢ়াইছে সেয়া অতুলনীয়, সেয়া এক অসমৰ কাৰণে গৌৰৱৰ বিষয়। লক্ষীনাথ মাৰ্ডী ডাঙৰীয়া এখেত অসম চৰকাৰৰ এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ আৰু এই আদিবাসী মহাসভাৰ সৈতে জড়িত থকা উত্থাম চাৰিজন বিশেষ ব্যক্তিক মই অতি আন্তৰিকতাৰে এই সভাস্থলীত মই নাম ল'ব বিচাৰিছোঁ। তেওঁলোক হ'ল আমাৰ উত্তম কুজুৰ, মদন বাগুৱাই, মনোজ ওৰাং আৰু সুনীল মুণ্ডা। চাৰিজনৰ নেতৃত্বত এই পবিত্ৰ স্থানত যিখিনি কাম হ'ল সেইখিনি সঁচাকৈ শলাগিবলগীয়া। আৰু মই 9 তাৰিখে পুৱা দুজন বিশেষ ব্যক্তিক লগ পাই তেখেতলোকৰ ব্যক্তিত্ব অনুমান কৰিব পাৰিলোঁ। যিহেতু মই শিক্ষক, বহুদিন ছাত্ৰ ছাত্ৰীৰ সৈতে আছোঁ, গতিকে মানুহ দেখিলেই চিনিব পাৰোঁ। খুব সুন্দৰ নেতৃস্থানীয় ব্যক্তি দুদিন হেমৰম আৰু অমৰজ্যোতি চৰেন, এই দুজনৰ নেতৃত্বত আৰু উত্তম কুজুৰ, আমাৰ মদন বাগুৱাই আৰু আমাৰ সুনীল মুণ্ডা আৰু মনোজ ওৰাঙৰ দৰে ডেকা ল'ৰা যদি আৰু অসমত ওলায়, তেন্তে মই আশা ৰাখিম 21 সংখ্যক মুণ্ডা মহাসভাৰ পাছতে এখন অতি সবাংগ সুন্দৰ আচাৰ সমিতি হ'ব, যিখনে অসমৰ ৰাইজৰ কাৰণে কাম কৰিব। এই আশাটো মই ৰাখিছোঁ। মোৰ জীৱনৰ এটা ডাঙৰ অভিজ্ঞতা হ'ল, মই কেতিয়াও ইমান ডাঙৰ মঞ্চত মই কেতিয়াও কথা কোৱা নাই।